বিলাসীপাড়াত চলিছে ভূমাফিয়াৰ দপদপনি মাটিৰ দালালিত নামিছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পৰ্যন্ত আনন্দনগৰৰ এক আৰক্ষী দম্পতীক প্ৰাণে মৰাৰ ভাবুকি দিছে সুলতান আলী নামৰ লোকজনে নিৰুপায় হৈ আদালতৰ কাষ চাপিছে দুয়ো অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জেপি সিঙক অভিযোগ দাখিল কৰিছে ভুক্তভোগী দম্পতীয়ে কিন্তু অতিকৈ আশ্চৰ্যজনক বিষয় যে শিক্ষকতা কৰা এজন লোকে যাৰ নাম সুলতান আলী তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰক্ষী দম্পতীক এনেধৰণে হাৰাশাস্তি কৰাৰ মাটিৰ দালালিত নামি এই সুলতান আলীয়ে আৰক্ষীৰ দম্পতীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে যাৰ বাবে সুলতান আলী লোকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ নিৰুপায় হৈ আদালতৰ কাষ চাপিছে এতিয়া দম্পতীটো ইয়াৰে ভূমাফিয়া তাৰ ইয়াত কোনো মাটিৰ লগত তাৰ কোনো সম্পৰ্ক নাই তাৰ নাম হ'ল সুলতান আলী আহমেদ আৰু এল পি স্কুলৰ কিবা মাষ্টাৰ বুলি মই নাজানো কিন্তু মাটিৰ দালাল বুলি চবে জানে আৰু সাদ্দাম হোসেন এই দুজনে আহি আৰু ইউনুছ আলী আৰু এই স্থানীয় মানুহ কিছুমান আহি সিহঁতৰ লগত লৈ আহি আমাৰ মিস্ত্ৰীখিনিক গালি পাৰি মাৰপিট কৰি কামটো কৰিব দিয়া নাই আজিলৈকেও দিয়া নাই দা লৈ কাটিব আহে মোৰ ফেমিলিক গতিকে মই আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ আৰক্ষী সঞ্চালক প্ৰধান তেওঁকো আমি এটা কেছ তাতো আমি দিছোঁ আৰু বিলাসীপাৰা কোৰ্টতো দিছোঁ আজিলৈকে হয়তো ইমানখিনি আমি কোনো ন্যায় পোৱা নাই যে আপোনালোকৰ জৰিয়তে যাতে আমাৰ এই মেটাৰটো লৈ যাতে আমি এটা সুবিচাৰ পাওঁ